हेलो स्टूडेंट्स কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক সকলো ভালে আছা বহুতো স্টুডেন্টে কমেন্ট সেকশনত কমেন্ট কৰি সুধিছিলে যে স্যাৰ আমাক এনুৱেল এক্সামৰ কোৱেশ্চন পেপাৰ লাগে ক্লাস 6 ৰ প্ৰিভিয়াস ইয়াৰৰ ঠিক আছে হিন্দীৰ আৰু এই কোৱেশ্চন পেপাৰখন হৈছে 50 মাৰ্কছৰ ঠিক আছে যদি তোমালোক 100 মাৰ্কছৰ কোৱেশ্চন পেপাৰ লাগে কমেন্ট সেকশনত তোমালোকে জনাবা আমি 100 মাৰ্কছৰ কোৱেশ্চন পেপাৰ তোমালোকক দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু সময় তোমালোক যদি 50 মাৰ্কছৰ কোৱেশ্চন পেপাৰ থাকে তেতিয়া 2 আৱাৰ্স থাকিব আৰু যদি 100 মাৰ্কছৰ কোৱেশ্চন পেপাৰ থাকে 3 আৱাৰ থাকিব অৰ্থাৎ 3 ঘণ্টা থাকিব एक नंबर तो की दिसे सुआसुन एक नंबर दिसिल जे मैं सबसे छोटी हो कविता के पहले 5 पंक्तियां कंठस्थ लिखो अर्थात मैं सबसे छोटी हो नाমৰ যেটো কবিতা আছে এই কবিতাটোৰ প্ৰথম 5 খাৰি তোমালোকক ধুনিয়াকে মুখস্থ লিখিবলৈ দিছিল ঠিক আছে ইয়াতে তোমালোক 5 নম্বৰ দিছিলে নেক্সট ওয়া 2 নম্বৰটো পূৰ্ণ বাক্যমে উত্তৰটো পূৰ্ণ বাক্য মানে হৈছে সম্পূৰ্ণ বাক্যৰ উত্তৰ দিবলৈ দিছিল ইয়াতে 5টা প্ৰশ্ন দিছিল প্ৰতিটো 1 নম্বৰ কৰি উত্তৰ 5 নম্বৰ আছিল क नंबर तो की दिसे सुआ क नंबर दिसिल सिला अपने पिताजी के साथ कहा गई थी अर्थात सिलाई ताई देउताকৰ সৈতে কলৈ গৈছিল আমাক সুধিছে नेक्स्ट वा ख नंबर प्रश्नটো किस उत्सव को रंगों का त्योहार कहा जाता है अर्थात কোনটো উৎসৱক ৰঙৰ উৎসৱ বুলি কোৱা হয় नेक्स्ट ग नंबर क्वेश्चनটো सुआ सूर्यदास কোন थे सूर्यदास কোন আছিল সুধিছে नेक्स्ट क्वेश्चनটো আছিল शरीर को स्वस्थ रखने के लिए क्या जरूरी है अर्थात শৰীৰটো সুস্থ ৰখাৰ কাৰণে কি জৰুৰী হয় এটো সুধিছে कि नेक्स्ट वा बच्चों किसका अंचल पकड़कर घूमना चाहती थी ঠিক আছে এই কোৱেশ্চন কেটা তোমালকে চাবা এনেকুৱা ধৰণৰ কোৱেশ্চনে এবাৰ তোমালকৰ পৰীক্ষাত আহিব আৰু যদি উত্তৰখিনি লাগে তোমালকে এটা কাম কৰিবা আমাৰ এপটো ডাউনলোড কৰি লবা ঠিক আছে এপটো তোমালকে কোৱেশ্চন পেপাৰৰ ফ্ৰী পাবা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰবোৰ হওক ঠিক আছে এই টেষ্টৰ হাফ ইয়াৰলি থাৰ্ড ইন টেষ্টৰ গোটেইবোৰ কোৱেশ্চন পেপাৰ তোমালকে ফ্ৰীত পাবা আৰু যদি ক্লাস কৰিব বিচৰা এপত ক্লাসও তোমালকে কৰিব পাৰিবা এতিয়া আহা আমি নেক্সট 3 নম্বৰটো চাও 3 নম্বৰত কি দিছে 3 নম্বৰত দিছিল যে নিম্নলিখিত প্ৰশ্নকে জবাব দ অৰ্থাৎ তলত কিমান প্ৰশ্ন আছে প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ দিছিল ইয়াত কিন্তু প্ৰত্যেকটো প্ৰশ্নতে তোমালোকক 2 নম্বৰ কৈ দিছিল যেটো 5টা প্ৰশ্ন দিছে 2 পূৰণ 5 টোটাল 10 নম্বৰ আছিল এতিয়া চোৱা তোমালে ক নম্বৰত দিছিল যে बच्चों क्यों सबसे छोटी बनकर रहना चाहती थी नेक्स्ट खेलने से क्या फायदे हैं अर्थात खेल खेलार की उपकारिता है खुदिसे सिला को क्यों आनंद मिला सिलार किहर কাৰণে आनंद लाभ কৰিছিলে হেয়াৰ খুদিছে নেক্সট খুদিছিল সড়ক के किनारे दुकानों में क्या सजी हुई थी अर्थात ৰাস্তাৰ কাষত থকা যিবোৰ দোকান আছিল হে দোকানত কি সজাই থোৱা আছিল হেয়া খুদিছে नेक्स्ट খুদিছে कुछ बच्चों हाथों में रिमोट लेकर क्या करते हैं এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এইবাৰ পৰীক্ষাত আহিব নেক্সট 4 নম্বৰত দিছিল অৰ্থ লিখিবলৈ ইয়াত দিছিল रोज त्योहार निर्भय सेहत এই শব্দবোৰ অৰ্থ লিখিবলৈ দিছিল 5 নম্বৰত দিছিল নিচে দি গই ক্ৰিয়াও কি সহায়তা से বাক্য বনাও অৰ্থাৎ ইয়াতে আমাক দিয়া আছে যেনে খেলনা দিছে ঠিক আছে নেক্সট জানা হাসনা পঢ়না উড়না এই শব্দবোৰে কি কৰিব দিছে আমাক বাক্য সাজিবলৈ দিছে অসমত যেনেকৈ বাক্য সাজিবলৈ দিয়ে হিন্দীটো যেনেকৈ তোমাক বাক্য সাজিবলৈ দিছে নেক্সট 6 নম্বৰটো অক্ষৰে মে লিখো অৰ্থাৎ ইয়াত তোমালোকক চোৱা সংখ্যাৰে দিয়া আছে যেনে 10 দিছে 12 দিছে 3 দিছে 6 দিছে 4 দিছে হয়নে এইবোৰ তোমালোক কি কৰিব দিছে আখৰেৰে লিখিব দিছে ঠিক আছে আৰু হিন্দীত লিখিব লাগিব যেনে তোমালোকে 10 টো হিন্দীত এনে লিখিলে কেনেকুৱাকৈ লিখিব লাগিব চোৱা ঠিক আছে 10 এনে ধৰণে লিখিব লাগিব नेक्स्ट अब क्वेश्चन नंबर 7 खेल हमारा क्या करता है और खेल खेलिले আমাৰ কি হয় হেয়া আমাক খুদিছে নেক্সট বুবদেৱ কেসা বালক था বুবদেৱ কেনেকুৱা ধৰণৰ লৰা আছিল খুদিছে ঠিক আছে বুবদেৱ কেনেকুৱা আছিল মন বুদ্ধি বুবদেৱ এক মন বুদ্ধি বালক था नेक्स्ट औरते कुएं पर क्या कर रही थी এই তিৰোতা বিলাকে কুৱাটোৰ পাৰত কি কৰি আছিল খুদিছে নেক্সট क्वेश्चन 10 নম্বৰ টু চোৱা होली में हम क्या करते हैं होलीत আমি কি কৰো হেয়া লিখিবলৈ দিছিল नेक्स्ट 11 नंबर क्वेश्चन तो दिছিল দৃষ্টিহীন লোক কেসে পঢ়তে অৰ্থাৎ যিসকল মানুহে বা লৰা ছোৱালী যিসকলে দেখা নাপায় ঠিক আছে যিসকল দৃষ্টিহীন তেওঁলোকে কেনেকৈ পঢ়ে এই লিখিব দিছিল ইয়াৰে দিছিল তোমালোকক 5 নম্বৰ ঠিক আছে যদি তোমালোক উত্তৰখিনি লাগে তোমালোক কমেন্ট কৰিবা লগতে কোনখন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ লাগে তোমালোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা কোৱেশ্চন পেপাৰ সমূহ তোমালোক এজন কৈ দি থকাটো অসম্ভৱ গতিকে এপটো ডাউনলোড কৰি লবলৈ নাপাহৰিবা এপত তোমালোকে কোৱেশ্চন পেপাৰ সমূহ ফ্ৰীত পাবা ঠিক আছে এপটো তোমালোকে ডাউনলোড কৰি লবা